আজি আমাৰ পলাকবাৰী সমষ্টিৰ অন্তৰ্গত আমাৰ বঙৰা গ্ৰাম পঞ্চায়তৰ অধীনত আজি আমাৰ আইটি পাৰ্কৰ ওচৰতে মিৰ্জা ছুপাৰ স্পেচিয়েলিটি হস্পিটেল নামেৰে এখন মডাৰ্ণ ইকুইপমেণ্টেৰে সুসজ্জিত এখন মাল্টি স্পেচিয়েলিটি হস্পিটেলৰ আজি শুভোদ্বোধন কৰা হয়। আৰু ইয়াতে পৰিভ্ৰমণ কৰি দেখিলো যে ইয়াতে বহুখিনি ধুনীয়াকে যিবিলাক আজিকালি আধুনিক যিখিনি ইকুইপমেণ্টৰ দৰকাৰ এখন হস্পিটেলৰ কাৰণে মাল্টি স্পেচিয়েলিটি হস্পিটেলৰ কাৰণে এই গোটেইখিনি ইকুইপমেণ্ট এই মিৰ্জা মাল্টি স্পেচিয়েলিটি হস্পিটেলত ৰখা হৈছে। আৰু দেখিছো যে সকলোৰ কাৰণে প্ৰসূতিৰ কাৰণে বেলেগকে আছে, শিশুসকলৰ কাৰণে বেলেগকে আছে, MD ডক্টৰ ইয়াত থাকিব, চাৰ্জাৰী ডক্টৰ থাকিব, ইয়াতে এনাস্থেচিয়াটো থাকিবই, লগতে ইয়াতে দেখা গৈছে যে পেডিয়াট্ৰিক্স আৰু লগতে অৰ্থপেডিক্স এই গোটেইকেইটা প্ৰায় সকলো বিভাগৰ ইয়াতে বেছি গুৰুত্ব দিয়া হৈছে। মই ভাবো এই মিৰ্জা মাল্টি স্পেচিয়েলিটি হস্পিটেলে আমাৰ অকল মিৰ্জাবাসীয়ে নহয় গোটেই সামগ্ৰিকভাৱে গোটেই দক্ষিণ কামৰূপৰ ৰাইজক যথেষ্ট সহায় কৰিব। মই আশা কৰিছো অনাগত দিনবিলাকত আমাৰ এই হস্পিটেলখনে তেওঁলোকে ৰাইজৰ সেৱা কৰি পেলাই অগ্ৰগতি লাভ কৰক। আৰু আজি শুভ উদ্বোধনী অনুষ্ঠানত মই নিজে উপস্থিত থাকি মই নথৰান্বিত হৈছো। ধন্যবাদ। মই প্ৰথম এটদ অঞ্চলৰ সকলো ৰাইজৰ আশীৰ্বাদ বিচাৰিম। মিৰ্জা মাল্টি স্পেচিয়েলিটি হস্পিটেল আমাৰ এই অঞ্চলৰ যে মেডিকেল নিড যিটো প্ৰয়োজনীয়তা সেই প্ৰয়োজনীয়তা পূৰণ কৰিবৰ কাৰণে আমি আৰম্ভ কৰিছোঁ। আমাৰ মূল উদ্দেশ্য হৈছে সুলভ মূল্যত মানুহক চিকিৎসা সেৱা প্ৰদান কৰা। এই অঞ্চলত বৃহৎ অঞ্চলত মই দেখিছোঁ বকোৰ পিছত এই অঞ্চললৈ খুব ভাল এখন হস্পিটেল নাই। গতিকে আমি ভাবোঁ যে এই অঞ্চলৰ ৰাইজৰ প্ৰয়োজনীয়তা আছে আৰু সেইটো ভাবিয়ে আমি এই অঞ্চলত এই মিৰ্জা মাল্টি স্পেচিয়েলিটি হস্পিটেলখন আজি আৰম্ভ কৰিবলৈ ওলাইছোঁ। যদি আপুনি যদিও ক'লে সুলভ মূল্যত আপোনালোকে কাম কৰিব, আচলতে বেলেগৰ তুলনাত এই চিকিৎসালয়খিনি কিবা বিশেষ সুবিধা আমি এতিয়াও গোটেইখিনি কথা ঠিক কৰা নাই, কিন্তু এটা কথা ঠিক যে আমাৰ মূল উদ্দেশ্যতে আমাৰ যিটো প্ৰিন্সিপল অফ অপাৰেশ্যন তাতেই এই কথাটো আছে যে আমি অন্যত কৰি হ'লেও কমত দিম আৰু বিশেষকৈ যিখিনি BPL কাৰ্ডৰ মানুহ তেওঁলোকক বিশেষভাৱে আমি ৰেহাই মূল্যত চিকিৎসা সেৱা প্ৰদান কৰিম। আৰু এনেই কিবা আঁচনিৰ কথা ভাবিছে নেকি এনেকুৱা আঁচনি মানে আমি চমুকৈ আঁচনি এনেকুৱাকৈ ভাবি থৈছোঁ যে এজন পেচেণ্ট আমাৰ পৰা ৰিলিজ লৈ গ'ল, নেক্সট তেওঁৰ সম্পৰ্কিত যিমানখিনি মানুহ আহে তেওঁ ক'ব যে মই অমুকৰ এনেকুৱা এই প্ৰেছক্ৰিপশ্যনখন দেখাব বা ৰিলিজ অৰ্ডাৰখন দেখাব, তেখেতক আমি বিশেষভাৱে ৰেহাই দিম বুলি আমি সিদ্ধান্ত লৈছোঁ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113। আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।